হেল্ল' বন্ধু বান্ধৱীসকল, মই আল্পনা বৰুৱা স্বাগতম জনালোঁ সকলোকে। বাৰিষা ছিজন যেতিয়া মই এই বাৰিষাতে খুব সুন্দৰকৈ গ্ৰ' কৰা ফুলবিলাকৰ যতন আৰু প্ৰতিপালন আৰু ৰিপৰ্ট কৰি আছোঁ, তাৰ ভিডিঅ' আপোনালোকক দি আছোঁ। সেয়ে আজিও এজোপা খুব সুন্দৰ পাতৰ এই বাৰিষা ছিজনত গ্ৰ' কৰা এই ফুলজোপাক লৈ আহিছোঁ। এইজোপাৰ নাম বাবুলছ প্লেণ্ট। খুব সুন্দৰ ইয়াৰ পাতবিলাক, চাওক বাবুলছৰ দৰে ইয়াৰ পাতবিলাক, সেয়ে চাগে ইয়াক বাবুলছ প্লেণ্ট নামে জনা যায়। মই আজি এইজোপাৰ ৰিপৰ্ট নকৰোঁ, এই পটটোৰ পৰা সৰু সৰু পোখালৈ অন্য এটা পটত ৰুম, সেয়ে ভাবিলোঁ ভিডিঅ' এটা প্ৰস্তুত কৰি আপোনালোকলৈ আগবঢ়াওঁ। মই এই পটটো যোৱা বছৰে লগাইছিলোঁ। ইয়াৰ গ্ৰোথ বৰ ভাল হোৱা নাই, কিয়নো এই পটটোত মই দিয়া সাৰবিলাক শেষ হৈছে পটটোৰ মাটি মিশ্ৰণখিনিৰ পৰা। সেয়ে আহক ইয়াৰ যতন আৰু প্ৰতিপালনৰ বিষয়ে জানি লওঁ কিছু কথা, আৰু লগতে ফুলজোপা ৰুবলৈ মই কিদৰে মাটি প্ৰস্তুত কৰোঁ সেই বিষয়েও জানি লওঁ। এতিয়া পটটোৰ সৈতে ফুলজোপা মই মোৰ নিৰ্দিষ্ট ফুল ৰোৱা জেগাডোখৰলৈ আনি ল'লোঁ। এইজোপা এজোপা ছামাৰ গ্ৰ'য়িং প্লেণ্ট হয়, সেয়ে ভাবিলোঁ এইজোপাৰ সৰু সৰু পোখালৈ ফুলজোপা নতুনকৈ লগাই দিওঁ, কিয়নো ইয়াৰ পটটো বেয়া হৈ গৈছে, লগতে পটটোত দিয়া সাৰখিনিও নাইকিয়া হৈ গৈছে। এইজোপাক লগাবলৈ বেছি ডাঙৰ পটৰ প্ৰয়োজন নাই, মানে বেছি ওখ পটৰ প্ৰয়োজন নাই। মই এতিয়া এইটো পট লৈছোঁ, এয়া চাওক পটটো বেছি ওখ নহয়, খুব বেছি ৩-৪ ইঞ্চিমান হ'ব, কিন্তু পটটো বহল মুখৰ হয়। এইজোপাক লগাবলৈ পটটোৰ মুখখন বহলেই হ'ব লাগে, কিয়নো ইয়াৰ পোখাবিলাক তলে তলে বাঢ়ি গৈ খুব সুন্দৰকৈ জোপোহা হয় আৰু পটটো ঢাকি পেলাই। যিমানেই বহল মুখৰ পট ল'ব সিমানেই ভাল, তেতিয়া আৰু বেছিকৈ বাঢ়িব, খুব সুন্দৰ লুকছ দিয়ে। আপোনালোকে এইজোপাক গ্ৰাউণ্ড কভাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰে। মাটিত লগালেও এইজোপা মাটিখিনি একেবাৰে ঢাকি দিয়ে, দেখিবলৈ দলিচাখনৰ দৰে লাগে। বৰ বেছি ওখ নহয়, এইজোপা ৩-৪ ইঞ্চিহে ওখ হয়। আপোনালোকে যদি ডাঙৰ পটত ডাঙৰ ফুল লগাই থৈছে, তেনে তাৰ কিনাৰে কিনাৰে পটটোৰ মাটিখিনিত এইবিলাক ৰুই দিলে খুব সুন্দৰ লাগে, পটটোৰ মাটিখিনি কভাৰ কৰি দিয়ে। এতিয়া আহোঁ এইজোপাক লগাবলৈ পটটোৰ মাটি কিদৰে প্ৰস্তুত কৰিব লাগে সেইটো বিষয়ে। এইজোপাক লগাবলৈ পটটোৰ মাটি ৱেলডেন ফচফচীয়া মাটি প্ৰস্তুত কৰি ল'ব লাগিব। ৱেলডেন ফচফচীয়া মাটি প্ৰস্তুত কৰিবলৈ হ'লে আপোনালোকে 40% বালিয়া মাটি, আপোনালোকৰ যদি বালিয়া মাটি নাই বা আপোনালোকৰ মাটিবিলাক লিকটীয়া হয়, তেনেহ'লে আপোনালোকে 50% সাধাৰণ মাটি আৰু 50% বালি দি বালিয়া মাটি প্ৰস্তুত কৰি ল'ব। 40% বালিয়া মাটি লৈ এই বালিয়া মাটিখিনিতে আপোনালোকে 30% কোকোপিট দিব। কোকোপিটেও মাটি ফচফচীয়া কৰাত সহায় কৰে, লগতে পানী অবজাৰ্ভ কৰি থয়। আৰু এটা কাৰণ আছে কোকোপিট দিয়াৰ, সেইটো মই পাছত ক'ম বাৰু কিয় কোকোপিট দিব লাগে মাটি মিশ্ৰণখিনিত। এয়া মই লৈছোঁ 30% শুকান গোবৰ। শুকান গোবৰৰ ঠাইত আপোনালোকে কেঁচু সাৰো ল'ব পাৰে, বা এই দুয়োবিধ সাৰে সম পৰিমাণে মিলাই লৈ আপোনালোকে ল'ব পাৰে। মই 30% গোবৰ মাত্ৰা এই কাৰণে দিছোঁ, কাৰণ এইজোপা পাতৰ ফুল হয়, ইয়াৰ গ্ৰোথ আৰু পাতৰ উজ্জ্বলতা বাঢ়িবলৈ গোবৰৰ মাত্ৰা সৰহকৈ লোৱা হৈছে, কিয়নো গোবৰত প্ৰচুৰ পৰিমাণে নাইট্ৰজেন থাকে, যি ফুলজোপাক গ্ৰোথত খুব সুন্দৰ কৰে আৰু লগতে ইয়াৰ পাতৰ উজ্জ্বলতা বৃদ্ধি কৰে। এইজোপাতে নহয়, যিকোনো পাতৰ ফুলত আপোনালোকে গোবৰৰ মাত্ৰা সৰহকৈ ল'ব, তেতিয়াহে ফুলজোপাৰ গ্ৰোথ আপোনালোকে মনে বিচৰা ধৰণে পাব। এইদৰে আপোনালোকে 40% বালিয়া মাটি আৰু 30% কোকোপিট আৰু 30% গোবৰ, শুকান গোবৰ বা কেঁচুসাৰ লৈ পটটোৰ মাটি প্ৰস্তুত কৰিব। মই বৰ্তমান এইদৰে কৰিছোঁ, তেতিয়া ইয়াৰ গ্ৰোথ খুব সুন্দৰ হ'ব। এই মিশ্ৰণখিনি মই ভালদৰে মিলাই লৈ এতিয়া এই পটটোত ভৰাই দিছোঁ। আপোনালোকে এনেকুৱা বহল মুখৰ পটে ল'ব, কিয়নো ইয়াৰ পোখাবিলাক তলে তলে বাঢ়ি গৈ পটটো একেবাৰে ঢাকি পেলাই। এতিয়া মই পটটোত মাটি ভৰাই দিছোঁ। এই মাটিখিনি চাওকচোন কিমান ফচফচীয়া। ফচফচীয়া মাটি দিলে কি হয় জানেনে? আমি ৰোৱা ফুলজোপাৰ শিপাবিলাকে ভালদৰে বাঢ়িবলৈ সুবিধা পায়, ফলত পটটোত দিয়া সাৰখিনি খুব সুন্দৰকৈ গ্ৰহণ কৰে, তেতিয়া ফুলজোপাৰ গ্ৰোথ খুব সুন্দৰ হয়। আৰু লগতে ফচফচীয়া মাটি প্ৰস্তুত কৰিলে আমি যেতিয়া পানী দিওঁ পটবিলাকত, অতিৰিক্ত পানীখিনি ড্ৰেনেজ হ'লেদি অতি সহজে ওলাই যাবলৈ সুবিধা হয়। সেয়ে যিকোনো ফুল লগাবলৈ হ'লে আপোনালোকে ফচফচীয়া মাটি প্ৰস্তুত কৰিয়েই ফুলবিলাক লগাব, তেতিয়া মনে বিচৰা ধৰণে গ্ৰোথ পাব। মই এতিয়া এইজোপাৰ পৰা শিপাৰে সৈতে সৰু সৰু পোখাবিলাক উলিয়াই লৈছোঁ। ইয়াৰ শিপাবিলাক প্ৰায় ওপৰতে থাকে, অলপকৈ তলত থাকে।
ওপৰে ওপৰে বগাই বগাই বহল হৈ যায়। সেয়ে টানি দিলেই পোখাবিলাক শিপাৰে সৈতে ওলাই আহে। সেইবাবে টানিয়ে উলিয়াইছোঁ পোখাবিলাক। এয়া চাওক, এয়া শিপাৰে সৈতে কি সুন্দৰকৈ পোখাবিলাক ওলাই আহিল। বৰ্তমান মই শিপাৰে সৈতে ভালেখিনি পোখা উলিয়াই লৈছোঁ। এয়া চাওক, মই এইবিলাক থুপি থুপিকৈ ৰুম, এডাল এডালকৈ নুৰোঁ। এনেদৰে এইবিলাক থুপি থুপিকৈ ৰুব লাগে। এতিয়া আহোঁ এইজোপা সুন্দৰ গ্ৰোথৰ বাবে আপোনালোকে কেনেকুৱা জেগাত থ'ব, মানে ইয়াৰ লাইট লোকেশ্যন কেনেকুৱা হ'ব লাগে, ফুলজোপা ইনড'ৰ প্লেণ্ট নে আউটড'ৰ প্লেণ্ট সেইটো কথা জানি ল'ব লাগে। বাবলছ প্লেণ্ট এজোপা ইনড'ৰ প্লেণ্ট হয়। সেয়ে আপোনালোকে ছাঁত থ'ব, সম্পূৰ্ণ পোহৰ পৰা ব্যৱস্থা জেগাত। আপোনালোকে ৰুমৰ ভিতৰতো থ'ব পাৰে। ৰুমৰ সাধাৰণ পোহৰটোত থ'লে কিন্তু এইজোপা গ্ৰোথ ভাল নহয়। ৰুমৰ ভাল ব্যৱস্থা থকা জেগাত থ'ব লাগিব, যেনে খিৰিকীৰ মুখত, তেতিয়া ইয়াৰ গ্ৰোথ খুব সুন্দৰ হয়। ৰুমৰ সাধাৰণ পোহৰটোত থ'লে এইজোপাৰ পাতবিলাক সৰিবলৈ আৰম্ভ কৰে, গছজোপা লাহে লাহে মৰি যায়। এয়া হ'ল এইজোপাক থ'বলৈ কেনেকুৱা জেগা বা কেনেকুৱা লাইট প্ৰয়োজন সেইটো বিষয়ে। এতিয়া মোৰ ৰুই হৈ গ'ল এইজোপা। বৰ্তমান পানী দি আছোঁ। পানী দিয়াৰ বিষয়ে ক'বলৈ গ'লে এইজোপাৰ পটটো মাটি অলপকৈ সেমেকাই থ'ব লাগে, তেতিয়াহে ইয়াৰ গ্ৰোথ ভাল হয়। সেয়ে মই মাটি মিশ্ৰণখিনিত কক'পিট দিবলৈ কৈছিলোঁ, কিয়নো কক'পিটে পানী অবজাৰ্ভ কৰি থয়, ফলত আমি ঘনে ঘনে পানী দিয়াৰ প্ৰয়োজন নহয়। তাৰোপৰি এইজোপা সুন্দৰ গ্ৰোথৰ বাবে আপোনালোকে বায়ুত সেমেকা পৰিৱেশ থকা জেগাত থ'ব, তেতিয়া ইয়াৰ গ্ৰোথ খুব সুন্দৰ হয়। সেমেকা পৰিৱেশৰ জেগাত থৈ চাব এইজোপা গ্ৰোথ কি সুন্দৰ হয়। আৰু এজোপা আপোনালোকে ড্ৰাই পৰিৱেশত থৈ চাব, তেতিয়াই আপোনালোকে ইয়াৰ পাৰ্থক্য দেখিব গ্ৰোথৰ। সেমেকা পৰিৱেশ নাথাকিলে আপোনালোকে পুৱাৰ ভাগত এবাৰ আৰু ইভিনিঙত এবাৰ এই ছামাৰ ছিজনত বৰষুণৰ দিনকেইটা বাদ দি ইয়াৰ পাতত পানী স্প্ৰে কৰি দিব। যদি সেইটো কৰিবলৈ অসুবিধা হয় তেনেহ'লে আপোনালোকে পটটোৰ কিনাৰতে পাত্ৰ এটাত পানী থৈ দিব, তেতিয়াও বায়ুত সেমেকা পৰিৱেশ এটা হয়। এইজোপা উইণ্টাৰ ছিজনত ইয়াৰ ডমিনেশ্যন পিৰিয়ড হয়। সেয়ে আপোনালোকে নাৰ্চাৰীৰ পৰা আনিলে উইণ্টাৰ ছিজনত এইজোপাক নানিব, ভালদৰে গ্ৰ' নকৰিব বা মৰিও যাব পাৰে। এই বাৰিষা বতৰতহে ইয়াৰ গ্ৰ'য়িং পিৰিয়ড। সেয়ে ক'ৰবাৰ পৰা আনিলে বা নাৰ্চাৰীৰ পৰা আনিলে আপোনালোকে এইটো ছিজনতে আনিব। মই সেয়ে এইটো ছিজনতে ইয়াৰ পুলি লগাই লৈছোঁ। অ'কে বন্ধু বান্ধৱীসকল, আৰু বিশেষ নাই। এইবিলাক কৰি চাওকচোন, আপোনালোকৰ বাবলছ প্লেণ্টজোপা খুব সুন্দৰকৈ গ্ৰ' কৰিব মনে বিচৰা ধৰণে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।